আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ ডেভিড দাসে আৰু মোৰ সৈতে আছে দীক্ষিতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহত আছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান, শিলচৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্বত অংশগ্ৰহণ, তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষণ, কোকৰাঝাৰ লোকসভা সমষ্টিত সাংসদ নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ নাকচ, কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন জিলাত ভোটদাতাক সজাগ কৰাৰ বাবে প্ৰশাসনৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 223 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ, দ্বিতীয়খন খেলত পাঞ্জাব কিংছ আৰু গুজৰাট টাইটান্ছৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। এই উদ্দেশ্যে বিজেপি জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শিলচৰত এনডিএৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এটা নিৰ্বাচনী ৰোড শ্বত অংশগ্ৰহণ কৰে। এই ৰোড শ্বত বিজেপি মিত্ৰজোঁটৰ কেওটা দলৰ কেইবাহাজাৰ নেতাকৰ্মীৰ লগতে বহুসংখ্যক ৰাইজ উপস্থিত থাকে। আনহাতে ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ডিফু সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰ সিং টিছৰ হৈ প্ৰচাৰ চলায়। বোকাজান বিধানসভা সমষ্টিৰ সৰিয়হজানত আয়োজিত নিৰ্বাচনী সভাত প্ৰচাৰ চলাই ডঃ শৰ্মাই সমষ্টিটোত বিজেপি দলৰ জয়লাভ সন্দৰ্ভত প্ৰবল আত্মবিশ্বাসী বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইয়াৰ পাছত ডঃ শৰ্মাই হাওৰাঘাট আৰু বৈঠাৰাংছুত আন দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকায়ো ৰূপহী বিধানসভাৰ শিঙাৰী বজাৰত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱায়ো দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ জিলাখনৰ 4 ঠাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইপিনে অগপ জ্যেষ্ঠ নেতা তথা কৃষি পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিউ কৰিমগঞ্জৰ শিলচৰ ৰোডত সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে। এনডিএ চৰকাৰৰ দিনতে বৰাক ব্ৰহ্মপুত্ৰবাসীৰ সমন্বয়ৰ এনাজৰী মজবুত হোৱাৰ লগতে বৰাকবাসীৰ বিকাশৰ অভূতপূৰ্ব ধাৰা দেখিবলৈ সক্ষম হোৱা বুলি মন্ত্ৰী শ্ৰী বৰাই দাবী কৰে। ইফালে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে আজি গোৱালপাৰাৰ দুবাপাৰাত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত তেওঁ প্ৰতিদ্বন্দ্বী AIUDF আৰু শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰে। একেদৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও ৰূপহীহাটৰ বৰালিমাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ডিফু লোকসভা সমষ্টিৰ বাবে বৈঠালাংছু বিধানসভা সমষ্টিৰ চিনথঙত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ৰাম ইংলেঙেও নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত 5টা সমষ্টি দৰং ওদালগুৰি কৰিমগঞ্জ ডিফু শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। কোকৰাঝাৰ লোকসভা সমষ্টিৰ দুবাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ অবৈধ বুলি নিৰ্বাচন আয়োগে এটা নিৰ্দেশযোগে ঘোষণা কৰিছে। এই সংক্ৰান্তত কোকৰাঝাৰ সমষ্টিৰ মুঠ 16খন মনোনয়ন পত্ৰৰ ভিতৰত নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত অবৈধতাৰ ভিত্তিত নাকচ কৰা হৈছে বুলি ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সমষ্টিটোৰ সাধাৰণ পৰ্যবেক্ষক ৰিটাৰ্ণিং বিষয়াৰ লগতে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰস্তাৱকসকল মনোনয়ন পত্ৰৰ পৰীক্ষণৰ সময়ত উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাৰ্থীগৰাকীয়ে অনুসূচিত জনজাতিৰ অন্তৰ্ভুক্ত নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদন ইতিপূৰ্বে খাৰিজ কৰিছে। ইপিনে ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 60গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। কাইলৈ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। গুৱাহাটী সমষ্টিৰ বাবে মুঠ 10গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল আৰু এই সমষ্টিটোত বিজেপিৰ বিজুলী কলিতা মেধি আৰু কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাসমূহত এই সম্পৰ্কীয় প্ৰস্তুতি অব্যাহত আছে। এই সংক্ৰান্তত ঠায়ে ঠায়ে ভোটাৰ সজাগতা লক্ষ্যৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱা হৈছে। ওদালগুৰি জিলাত ভোটাৰ ৰাইজৰ মাজত ভোটদান সম্পৰ্কীয় সজাগতা সৃষ্টিৰ লক্ষ্যৰে খৈৰাবাৰী ৰেলৱে গেটৰ পৰা নাগাছোৱালৈ 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ মানৱ শৃংখল গঠন কৰা হয়। টংলা আৰু ভেৰগাঁও বিধানসভা সমষ্টিৰ কেইবাহাজাৰ মহিলাই জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগতে কাৰ্যসূচীত ভাগ লয়। কৰিমগঞ্জ জিলাতো জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাচনী সজাগতা সৃষ্টিৰ লক্ষ্যৰে এখন আন্তঃ মহাবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ডিমা হাছাও জিলাতো হাফলং বিধানসভা সমষ্টিৰ ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে ছুইপ আইকন ৰাকেশ বণিকে জিলা প্ৰশাসনৰ উদ্যোগত জিলাখন পৰিভ্ৰমণ কৰে। ইয়াৰ লগতে ভোটাৰৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আয়োজন কৰা এটা চাইকেল ৰেলীত প্ৰায় 700গৰাকী মহিলাই অংশ লয়।
চাইকেল ৰেলীত ভাগ লৈ শ্ৰী বণিকে কয় যে দেশত এখন সুস্থ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত প্ৰতিজন ভোটদাতাই নিৰ্বাচনৰ সময়ত নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত ইপিনে বঙাইগাঁও জিলা প্ৰশাসনে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে কোনো ধৰণৰ সম্ভাৱ্য অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ জিলাখনৰ সকলো নথিভুক্ত আৰু পঞ্জীভুক্ত মাৰণাস্ত্ৰ প্ৰশাসনৰ হাতত জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে এই নিৰ্দেশৰ ভিত্তিত জিলাখনৰ মুঠ 103টা ব্যক্তিগত মাৰণাস্ত্ৰ জিলা প্ৰশাসনৰ হাতত জমা দিয়া হৈছে ইয়াৰ লগতে বিত্তীয় প্ৰতিষ্ঠানসমূহৰ নথিভুক্ত মাৰণাস্ত্ৰসমূহৰো বিধিগত ব্যৱস্থা গ্ৰহণ কৰা বুলি জিলাখনৰ আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে উল্লেখযোগ্য যে জিলাখনত নিৰ্বাচনী প্ৰস্তুতি সম্পৰ্কীয় সকলো দিশৰ আলোচনা কৰিবৰ বাবে আজি জিলা আয়ুক্ত কাৰ্যালয়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে আয়ুক্তগৰাকীয়ে এখন সভাত অংশগ্ৰহণ কৰে আনহাতে বাক্সা জিলাতো জিলা প্ৰশাসনে দৰং ওদালগুৰি লোকসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে নিয়োজিত ভোটগ্ৰহণকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন কৰিছে বাক্সা জিলাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণত উপস্থিত থাকি অতিৰিক্ত জিলা আয়ুক্তই কয় যে তামুলপুৰ আৰু গোৰেশ্বৰ বিধানসভা সমষ্টিত নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে সমষ্টি দুটাৰ 470টা ভোটকেন্দ্ৰত 2244গৰাকী ভোটগ্ৰহণকাৰী বিষয়াই ভোটগ্ৰহণত অংশগ্ৰহণ কৰিব বুলি অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ইতিমধ্যে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিটোত নিৰ্বাচনী আয়োগৰ বিধি অনুযায়ী বিশেষভাৱে সক্ষম আৰু 85 বছৰ বয়সৰ ওপৰৰ ভোটদাতাসকলৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণ কৰা হৈছে মহলদৈ বিধানসভা সমষ্টিত মুঠ 514জন এনে ভোটাৰ আছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে ইয়াৰ ভিতৰত 203গৰাকী বিশেষভাৱে সক্ষম আৰু 311গৰাকী 85 বছৰ বয়সৰ ওপৰৰ জ্যেষ্ঠ নাগৰিক ইপিনে কোকৰাঝাৰত নিৰ্বাচনী বিভাগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্তব্যৰত আৰক্ষীসকলৰ বাবে পোষ্টেল বেলট ভোটদানৰ আয়োজন কৰে বাতৰিত এইখিনি লৈছো খন্তেক বিৰতি শুনক এয়া কেৱল ফোনৰ এটা শব্দ নহয় ক্ষুদ্ৰ কৃষকসকলৰ বাবে এয়া এক সন্মানৰ শব্দ বীজ সাৰৰ বাবে মহাজনৰ পৰা কত ঋণ লৈছিল তেতিয়া শস্যৰ ক্ষতিৰ বাবে আপুনি কেনেদৰে কান্দিছিল মোদীজীয়ে আমাৰ দুখ বেদনা বুজি পাইছে এমএছপি বৃদ্ধি কৰিছে জলসিঞ্চন বৃদ্ধি কৰিছে বীমা পৰিশোধ বৃদ্ধি কৰিছে অনলাইন বজাৰ সৃষ্টি কৰিছে আৰু তথাপিও তেওঁ কয় যে এইটো মাত্ৰ এটা আৰম্ভণিহে দেশক আৰু আগুৱাই লৈ যোৱাৰ মোদীজীৰ এয়া গ্যাৰাণ্টি আৰু মোদীজীক আগুৱাই লৈ যোৱাৰ গ্যাৰাণ্টি মোৰ পদুম ফুলৰ চিহ্নত ভোট দিয়ক বিজেপিক জয়যুক্ত কৰক আপোনাৰ ভোট আপোনাৰ কণ্ঠ ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত 26 এপ্ৰিলত দৰং ওদালগুৰি ডিফু কৰিমগঞ্জ শিলচৰ আৰু নগাঁৱত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক আজি মহাবীৰ জয়ন্তী জৈন ধৰ্মৰ 24 সংখ্যক তীৰ্থংকৰ ভগৱান মহাবীৰ জৈনৰ জয়ন্তী হিচাপে এই উৎসৱ পালন কৰা হয় ভগৱান মহাবীৰে অহিংসা সত্য ব্ৰহ্মচৰ্য অস্ত্ৰীয় সংযমৰ লেখীয়া জৈন আদৰ্শৰাজিৰ মাধ্যমেৰে শান্তিপূৰ্ণ সহাৱস্থান আৰু বিশ্ব ভাতৃত্ববোধৰ পথ দেখুৱাই থৈ গৈছে এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাবীৰ জয়ন্তী উপলক্ষে দেশৰ জনসাধাৰণ বিশেষকৈ জৈন ধৰ্মাৱলম্বী লোকসকলক আজি ওলগ জনায় ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে অহিংসা আৰু কৰুণাৰ প্ৰতীক স্বৰূপ ভগৱান মহাবীৰৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি পালন কৰা এই উৎসৱে আমাক মৰম ভালপোৱা আৰু শান্তিৰ বাৰ্তা দিয়ে তেওঁ কয় যে ভগৱান মহাবীৰে এখন আদৰ্শ আৰু সভ্য সমাজ গঢ়াৰ বাবে অহিংসা ব্ৰহ্মচৰ্য সত্য আৰু ত্যাগৰ পথ দেখুৱাই থৈ গৈছে আৰু তেওঁৰ শিকনিসমূহ মানৱ জাতিৰ কল্যাণৰ বাবে সদায় প্ৰাসংগিক হৈ থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো মহাবীৰ জয়ন্তী উপলক্ষে জৈন ধৰ্মৰ তীৰ্থংকৰগৰাকীৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি সামাজিক মাধ্যমযোগে ৰাজ্যবাসীক ভগৱান মহাবীৰৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ আদৰ্শৰে পৰিচালিত হ'বলৈ আহ্বান জনায় IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত খেলখনত টছত জিকি বেংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় নিৰ্ধাৰিত 20 অভাৰত কলকাতাই 6 উইকেট হেৰুৱাই 222 ৰান সংগ্ৰহ কৰে দলৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে সৰ্বাধিক 50 আৰু অপেনাৰ ফিল ছল্টে 48 ৰান কৰে প্ৰত্যুত্তৰত আমালৈ হোৱা শেহতীয়া খবৰ অনুসৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 11 অভাৰত 4টা উইকেট হেৰুৱাই 138 ৰানত খেলি আছে ইপিনে চণ্ডীগড়ৰ মহাৰাজা য়াদৱিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ গুজৰাট টাইটান্ছৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব এতিয়া শুনক বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চমু অৱলোকন দীক্ষিতা শৰ্মাৰ পৰা
লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰস্তুতি, প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ, ব্যাপক উৎসাহেৰে ৰঙালী বিহু উদযাপন তথা অসমীয়া নতুন বৰ্ষক আদৰণি, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাকে ধৰি বিভিন্ন বাতৰিয়ে বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰে। লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকীও নেতাই যোৱাটো সপ্তাহত প্ৰচাৰৰ বাবে অসমলৈ আহে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাবলৈ মঙলবাৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ বৰপেটা আৰু দৰং ওদালগুৰিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। সমাজৰ সৰ্বস্তৰৰ জনতাৰ বাবে চৰকাৰে বহু কল্যাণমুখী আঁচনি ৰূপায়ণ কৰাৰ লগতে ভাৰতক বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতিত পৰিণত কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে NDA পুনৰ শাসনলৈ আহিলে বিকাশৰ যাত্ৰা অধিক ত্বৰান্বিত হ'ব। ইপিনে একেটা দিনতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শিলচৰ সমষ্টিৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নেত্ৰীগৰাকীয়ে বিজেপিক গণতান্ত্ৰিক প্ৰমূল্যৰ পৰিপন্থী বুলি সমালোচনা কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডাই কোকৰাঝাৰ আৰু ধুবুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। যোৱাটো সপ্তাহৰ শুকুৰবাৰ অৰ্থাৎ 19 এপ্ৰিলত দেশৰ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা লোকসভা সমষ্টিত লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়। ইয়াৰ লগতে একেটা দিনতে অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভাৰো ভোটগ্ৰহণ সম্পন্ন হয়। ইপিনে অসমত 5টা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয়। ইয়াৰে যোৰহাট সমষ্টিত প্ৰায় 80%, ডিব্ৰুগড়ত 76.7ৰ পৰা 4%, কাজিৰঙাত 75%ৰো অধিক, লখিমপুৰত 72%ৰো অধিক আৰু শোণিতপুৰ প্ৰায় 75% ভোটদাতাই ভোটদান কৰে। লোকসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৱা শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিমটো দিনা মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকী মন্ত্ৰী বিধায়ক উপস্থিতিত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিল কৰে। তদুপৰি বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিতো কেইবাগৰাকীও প্ৰাৰ্থীয়ে শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল কৰে। ৰাজ্যজুৰি বাপতিসাহোন বহাগ বিহুক লৈ উৎসাহ উদ্দীপনা অব্যাহত আছে। যোৱাটো সপ্তাহত পৰম্পৰা ৰক্ষা কৰি 7 বিহু উদযাপন কৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। কালি অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। এইবাৰৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 4,19,078 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 3,17,317 গৰাকী উত্তীৰ্ণ হয়। জিলাসমূহৰ ভিতৰত উত্তীৰ্ণৰ হাৰেৰে চিৰাং শীৰ্ষত থকাৰ বিপৰীতে নলবাৰী আৰু ডিমা হাছাও দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। ৰাজ্যজুৰি লোকসভাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা অব্যাহত আছে। বিশেষকৈ 5টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন জিলাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰীকে ধৰি বিজেপি মিত্ৰজোঁটৰ নেতা কৰ্মীসকলৰ সমান্তৰালকৈ অন্যান্য ৰাজনৈতিক দলসমূহেও জ্যেষ্ঠ নেতা তথা ষ্টাৰ কেম্পেইনাৰসকলৰ জৰিয়তে প্ৰচাৰ অব্যাহত ৰাখিছে। এয়াই আছিল বিগত সপ্তাহত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা বাতৰিসমূহৰ চমু অৱলোকন। ধন্যবাদ দীক্ষিতা। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই 2024 বৰ্ষৰ জুন মাহত হ'বলগীয়া বিশ্ববিদ্যালয় অনুদান আয়োগক ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণকাৰী পৰীক্ষা UGC নেটৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পঞ্জীয়নৰ প্ৰক্ৰিয়া 10 মেলৈকে অব্যাহত থাকিব আৰু অনলাইনযোগে পৰীক্ষা মাচুল জমা কৰাৰ বাবে 12 মে অন্তিম দিন ধাৰ্য কৰা হৈছে। সামৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান। শিলচৰত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্বত অংশগ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে বিভিন্ন সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষণ। কোকৰাঝাৰ লোকসভা সমষ্টিত সাংসদ নৱকুমাৰ শৰণীয়াৰ মনোনয়ন পত্ৰ নাকচ। কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে বিভিন্ন জিলাত ভোটদাতা সজাগ কৰাৰ বাবে প্ৰশাসনৰ ব্যাপক কাৰ্যসূচী গ্ৰহণ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত আজি কলকাতা নাইট ৰাইডাৰ্ছৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ 223 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ। দ্বিতীয়খন খেলত পাঞ্জাৱ কিংছ আৰু গুজৰাট টাইটান্ছৰ মুখামুখি। আজিৰ সন্ধিয়া আঞ্চলিক বাতৰিত ইমানেই।